হয়, আমাৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, ইতিহাসবিদ আৰু প্ৰগতিশীল চিন্তাৰ নায়ক, আমাৰ বিজ্ঞান শিক্ষাৰো এজন বাটকটীয়া বুলিয়ে ক'ম। আৰু অসমৰ বহুখিনি ঘটনাৰ সাক্ষী পলিটিকেল হিষ্ট্ৰী অফ আছামৰ ফাৰ্ষ্ট এডিশ্যনৰ এডিটৰিয়েলৰ সদস্য শ্ৰদ্ধাৰ ভৰালী ছাৰৰ যোৱাকালি পৰলোকপ্ৰাপ্তি ঘটে। আজি তেখেতৰ বাসগৃহলৈ আহি মোৰ শ্ৰদ্ধাঞ্জলি জনাওঁহি। আৰু এজন গুৰুত্বপূৰ্ণ তেখেতৰ অৱদান আছিল, যিখিনি অসমৰ ভৱিষ্যত প্ৰজন্মই নিশ্চয় জানিব। তেখেতৰ যেনেকুৱা ধৰণৰ যোৱা সময়ছোৱাত স্থিতি, সেই স্থিতিখিনি যে ৰাইজৰ কাৰণে, ৰাজ্যৰ কাৰণে, দেশৰ মংগলৰ কাৰণে আছিল, সেই কথাটো সকলোৱে উপলব্ধি কৰিব পাৰিব এটা সময়ত, আৰু অপূৰণীয় ক্ষতি আমাৰ সকলোৰে বাবে।